অৱশেষত গ্ৰেপ্তাৰ হল মহিলা আৰক্ষীক ধৰ্ষণ কৰা আৰক্ষী বিষয়া বচ্চন সিং। সকলোৱে আশংকা কৰিছিল যে এজন প্ৰভাৱশালী আৰক্ষী বিষয়া হোৱাৰ হেতুকে তেওঁ আইনী সুৰুঙাৰে হয়তো সাৰি যাব, কিন্তু সেয়া সম্ভৱ নহল। যোৱাকালি তেখেতক গ্ৰেপ্তাৰ কৰি পেলাই ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে গোলাঘাট আৰক্ষীয়ে। কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন সন্মুখলৈ আহিছে। বচ্চন সিঙৰ পুত্ৰ বিজয় সিঙৰ নাম যিহেতু এজাহাৰত উল্লেখ আছিল আৰু বিজয় সিঙে সেইগৰাকী মহিলা আৰক্ষীক বহুদিনৰ পৰা অশ্লীল প্ৰস্তাৱ দিয়াৰ কথা এজাহাৰত উল্লেখ আছিল, কিন্তু তেওঁক এই মুহূৰ্তলৈকে আইনৰ আওতালে তেওঁক অনা হোৱা নাই। কিহৰ কাৰণে আচলতে গোলাঘাট আৰক্ষীৰ ইমান দৰত এই বিজয় সিঙলৈ, অৰ্থাৎ বচ্চন সিঙৰ যি পুত্ৰ তেওঁ সেই এপিটিচিৰ এজন আৰক্ষী বিষয়া হয় আৰু সেই বিশেষ এফআইআৰ এখন মোৰ হাতত আছে। এইখন এফআইআৰ সেই মহিলাগৰাকীৰ স্বামীয়ে অসম আৰক্ষীক দিছিল আৰু এইখন এফআইআৰৰ ভিত্তিতেই ইতিমধ্যে বচ্চন সিং গ্ৰেপ্তাৰ হৈছে। কিন্তু তেখেতৰ পুত্ৰৰ নামো এইখন এফআইআৰত আছিলে আৰু সেই পুত্ৰই সেইগৰাকী মহিলাক বহুদিনৰ পৰা অশ্লীল প্ৰস্তাৱ দিয়াৰ কথা কৈছে আৰু প্ৰশিক্ষণৰ নামত তেওঁক শাস্তি প্ৰদান কৰাৰ কথা কৈছে। কিন্তু সেইজন বচ্চন সিঙৰ পুত্ৰ বিজয় সিঙক কিহৰ বাবে আৰক্ষীয়ে এই মুহূৰ্তলৈকে আইনৰ প্ৰক্ৰিয়ালৈ কিহৰ বাবে অনা নাই, সেয়া এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে সদৌ অসম 12 লাখ মহিলা মঞ্চৰ সভানেত্ৰী বন্তি আহমেদ ডাঙৰীয়া। বন্তি আহমেদ ডাঙৰীয়াই বিভিন্ন সময়ত অসমৰ যিসকল নিৰ্যাতিত মহিলা নাৰীৰ সপক্ষে তেওঁ মাত মাতি আহিছে আৰু এই প্ৰসংগত আমি কথা পাতিম। আপোনাক স্বাগতম জনাইছো। গোটেই সমগ্ৰ বিষয়টো কি কয় আপুনি? আচলতে এই বিষয়টোৰ ওপৰত মোৰ ক'বলগীয়া বহুতখিনি আছে। যে আমি প্ৰথমতে ধন্যবাদ জনাইছো যে আৰক্ষীয়ে বচ্চন সিঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি ভাবিছিলো যে সঁচাকৈ প্ৰভাৱশালী এজন মানুহক, প্ৰভাৱশালী এজন আৰক্ষী বিষয়াক হয়তো গ্ৰেপ্তাৰ নকৰিব পাৰে, কিন্তু গোলাঘাট আৰক্ষী বিষয়াই তেওঁক গ্ৰেপ্তাৰ কৰিলে। তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। এইখিনি এটা কথা হ'ল যে ইতিমধ্যে সংবাদ মাধ্যমত আমি শুনা পাইছো বা দেখা পাইছো যে বচ্চন সিঙৰ পুত্ৰ বিজয় সিঙে ইতিমধ্যে সেই মহিলাগৰাকীক বহুত দিনৰ আগৰ পৰা অশালীন ইংগিত দি আহিছে আৰু অশ্লীল ইংগিত দি আহিছে। গতিকে এফআইআৰখনত তেওঁৰ নামো সন্নিৱিষ্ট আছে, কিন্তু তেওঁ কি কাৰণে বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই আমি সেইটোতহে আচৰিত হৈছো। আৰু বিশেষকৈ এটা লজ্জাজনক কথা যে আৰক্ষী বিষয়াই ৰক্ষকে ভক্ষক হৈ এনেকে এগৰাকী মহিলাক উপৰ্যুপৰি ধৰ্ষণ কৰা কাৰ্যটোক সঁচাকৈ আমি ধিক্কাৰ দিছো। আৰু এইখিনিতে আমি ক'ব বিচাৰিছো যে আজি গৃহ বিভাগত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিয় নিশ্চুপ হৈ আছে এইবিলাক কথাত। আজি 13 দিনতে এছআই কেলেংকাৰী ইমান এটা ডাঙৰ এটা ঘটনা সংঘটিত হৈ আছে, তাতো তেওঁ নিশ্চুপ হৈ আছে। আৰু আমি ভাবিছো যে এই সকলোবিলাকতে তেওঁ হস্তক্ষেপ কৰক। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এইবিলাকত হস্তক্ষেপ কৰি প্ৰকৃততে ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা কৰক। এইখিনিকে আমি ক'ব বিচাৰিছো। এটা কথা ক'ব বিচাৰিছে যে বিজয় সিঙক, বচ্চন সিঙৰ পুত্ৰ বিজয় সিঙক আৰক্ষীয়ে আওতালৈ আনিব লাগে, তেওঁৰ ওপৰত তদন্ত হ'ব লাগে। বিজয় সিঙক আৰক্ষীয়ে আওতালৈ আনিব লাগে, তেওঁলোকে আইনলৈ আনিব লাগে। কিন্তু বৰ্তমানলৈকে যেতিয়া তেওঁক অনা নাই আমি ধিক্কাৰ দিছো। কি কাৰণে অনা নাই? অনতি পলমে বচ্চন সিঙৰ পুত্ৰ বিজয় সিঙক গ্ৰেপ্তাৰ কৰি তেওঁক আইনৰ প্ৰক্ৰিয়ালৈ আনি তেওঁক সোধপোছ কৰিব লাগে আৰু তেওঁক বিহিত ব্যৱস্থা ল'ব লাগে, তেওঁক শাস্তি প্ৰদান কৰিব লাগে। আৰু বিশেষকৈ এইবিলাক ক্ষেত্ৰত আমি নাৰীৰ ক্ষেত্ৰত যিসকল এই পুৰুষে এই অমানৱীয় ঘটনাবিলাক সংঘটিত কৰিছে, আজি প্ৰশাসনিক বিষয়াই এনেকুৱা কাম কৰিছে। গতিকে আমি অতি নাৰীসকল আমি সঁচাকৈ বৰ দুখিত হৈছো। আৰু আমাৰ নাৰীৰ কোনো সুৰক্ষা নোহোৱা হৈছে। প্ৰশাসনে যেতিয়া তেনেকুৱা কাম কৰিবলৈ লৈছে তেতিয়াহ'লে নাৰীৰ সুৰক্ষা ক'ত? আমি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে নাৰীক সুৰক্ষা লাগে। আৰু যদি নাৰীক সুৰক্ষা দিব নোৱাৰে তেখেত ইমান নিশ্চুপ হৈ আছে আৰু এইবিলাক কথাত তেখেতে মাতক, হস্তক্ষেপ কৰক, আমি সেইটো বিচাৰিছো। মই পুনৰবাৰ দেখুৱাইছো এইখন হৈছে সেইখন বিশেষ এফআইআৰ, যিখন এফআইআৰৰ বাবে আজি ৰঙাঘৰলৈ যাবলগীয়া হৈছে বচ্চন সিং। আৰু সেইখন এফআইআৰতে সেই বচ্চন সিঙৰ পুত্ৰ বিজয় সিঙৰ কথা উল্লেখ আছিল। তেওঁ বহুত দিনৰ পৰা অশালীন প্ৰস্তাৱ সেইগৰাকী বিশেষ মহিলা আৰক্ষীক দিছিলে বুলি স্বামীয়ে জনাইছিলে। কিন্তু ইয়াৰ পিছতো সেই বিজয় সিঙক কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে আইনৰ প্ৰক্ৰিয়াৰ মাজলৈ অনা নাই। সেই তাক লৈ এটা ৰহস্য সৃষ্টি হৈছে আৰু সকলোৱে দাবী জনাইছে যে অতি সোনকালে আইনৰ আওতালৈ আনক বচ্চন সিঙৰ পুত্ৰ বিজয় সিঙক।